আমাৰ পুৱা 10 বজাৰ পৰা গীতা পাঠ আৰম্ভ হ'ব, যেটো গতানুগতিকভাৱে এতিয়াও আমাৰ চলি আছে। আজি মাহ দিন ধৰি চলি আহিছে। 11 বজাত সংকীৰ্তন অনুষ্ঠান আছে আমাৰ, আৰু আমাৰ জুবিন সমাধিস্থলীত আমি অনুষ্ঠিত কৰিছো 12 বজাত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। গতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা থাকিব। বিভিন্ন বৌদ্ধৰ পৰা আদি কৰি আমাৰ হিন্দু ধৰ্মৰ যিখিনি আছে, জৈন ইছলাম ধৰ্মী সকলোৱে আহিছিল। যোৱাবাৰ আমাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল শ্ৰাদ্ধৰ দিনাখনো গোটেই সৰ্বধৰ্ম প্ৰাৰ্থনা হৈছিল। গতিকে এইটো আমাৰ হ'ব। 2 বজাৰ পৰা আমাৰ লঘু আহাৰ ধৰক মাহ প্ৰসাদৰ পৰা আৰম্ভ কৰি দৈ চিৰা তেনেকুৱা ধৰণৰ আমি যোগাৰ কৰিছোঁ। 3 বজাত থাকিব নাম প্ৰসংগ অনুষ্ঠান, আৰু এই নাম প্ৰসংগ অনুষ্ঠানত 100টা আয়তী দল আছে। নাম প্ৰসংগৰ দল তেওঁলোকে একেলগে প্ৰসংগ কৰিব, তেওঁলোকে নাম কৰিব, আৰু এইখিনি আমি চিডিউলিং কৰি পেলাইছোঁ। 100টা নামতী দল আমাৰ ইতিমধ্যে নাম আহি পৰিছে। গতিকে তেওঁলোকে সিদিনাখন প্ৰসংগ হোৱা নাম তেওঁলোকে পৰিৱেশন কৰিব পাৰিব। সিদিনাখন বাহিৰা বেলেগ দল আৰু ইয়াতে আমি গ্ৰহণ নকৰোঁ। গতিকে আমি শ্ৰদ্ধাৰ ৰাইজলৈ আৰু এটা আমাৰ নিবেদন থাকিব। 5 বজাত থাকিব আমাৰ আপোনালোকৰ আকৰ্ষণীয় এটি অনুষ্ঠান, বাঁহীবাদন কৰিব। 100 গৰাকী বাঁহীবাদকে তেওঁলোকে বাঁহীবাদন কৰিব। এক সুন্দৰ পৰিৱেশ হ'ব, এক মায়াবিনী পৰিৱেশ হ'ব। সকলোকে আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। ঠিক 7 বজাৰ লগে লগে আমাৰ যিবোৰ শিল্পী কলা কুশলী আছে, বাদ্যযন্ত্ৰী আছে, বিভিন্ন আমাৰ সংগীতানুষ্ঠান আপোনালোকে দেখি আহিছে, যিবোৰ আমাৰ ছিংগাৰ আছে, তেওঁলোকৰ লগত যিবোৰ বাদ্যযন্ত্ৰী থাকে বা বিশিষ্ট যিবোৰ শিল্পী আছে, তেওঁলোকে আমাৰ গীত মাত পৰিৱেশন কৰিব। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তেওঁলোকে শ্ৰদ্ধাঞ্জলি আগবঢ়াব, আৰু ইয়াত প্ৰশাসনৰ সম্পূৰ্ণ সহযোগ থাকিব। আৰু ঠিক আপোনালোকে 10 বজাৰ লগে লগে অংকীয়া ভাওনা, এখন প্ৰখ্যাত অংকীয়া ভাওনা প্ৰদৰ্শন কৰিব। গতিকে আমি সকলো ৰাইজকে আমন্ত্ৰণ জনাইছোঁ।